অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে গো মাংস হোটেল ৰেষ্টুৰেণ্ট আৰু পাব্লিক প্লেচ বা বিশেষকৈ ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰিব নোৱাৰিব নিষিদ্ধ ঘোষণা কৰা হৈছে। এয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰম হিটলাৰিক সিদ্ধান্ত আৰু এই সিদ্ধান্ত আমছুৱে কেতিয়াও মানি নলয় আৰু এই সিদ্ধান্ত এটা ধৰ্মীয় অনুভূতিক আঘাত সানিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যি হিটলাৰী শাসন আৰম্ভ কৰিছে আৰু ৰকিবুল হুছেইনৰ কথা প্ৰসংগত আজি যি সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আচলতে হিমন্ত বিশ্ব শৰ্মা কি বুজাব বিচাৰিছে? ৰকিবুল হুছেইন অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয়। ৰকিবুল হুছেইন অসমৰ এজন ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ। সেই সূত্ৰে তেখেতে কোনটো প্ৰসংগত এই কথাটো উল্লেখ কৰিছে সেইটো তেওঁৰ কথা। আমি তেখেতক আহ্বান জনাইছিলোঁ যে এই ধৰণৰ বিতৰ্ক তেখেত আনিব নালাগে, কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক, এই সিদ্ধান্ত সম্পূৰ্ণ বেআইনী। এয়া এটা জাতি জনগোষ্ঠীৰ ওপৰত টাৰ্গেট কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হিমন্ত বিশ্ব শৰ্মা মুছলমান জনগোষ্ঠীৰ কি খাদ্য খাব কি খাদ্য নাখাব এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰটো হিমন্ত বিশ্ব শৰ্মাক কোনে দিলে? হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই ধৰণৰ সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰে। তেখেতে আইন প্ৰণয়ন কৰিছে যে গো হত্যা যাতে মন্দিৰৰ 5 কিলোমিটাৰ ডিষ্টেঞ্চত কৰিব নোৱাৰে। সেই সিদ্ধান্তত যদিও আমি বিৰোধ কৰিছিলোঁ, কিন্তু সৰ্বাত্মক ইয়াৰ বিৰোধ কৰা হোৱা নাছিলে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হোটেল ৰেষ্টুৰেণ্ট বা ধৰ্মীয় অনুষ্ঠানত এই ধৰণৰ গো মাংস ব্যৱহাৰ কৰিব নোৱাৰিব, এই ধৰণৰ সিদ্ধান্ত সঁচাকৈ স্বৈৰাচাৰী শাসনৰ সিদ্ধান্ত। এই সিদ্ধান্ত সম্পূৰ্ণ হিটলাৰী সিদ্ধান্ত। এই সিদ্ধান্ত আমছুৱে কেতিয়াও মানি নলয়। গোটেই বিষয়বস্তুটো আমছুৱে পৰ্যালোচনা কৰিব আৰু পৰ্যালোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰি এইখন চৰকাৰৰ বিৰুদ্ধে আমছুৱে গণ আন্দোলন গঢ়ি তোলাৰ বাহিৰে বিকল্প কোনো ৰাস্তা নাথাকিব। হিমন্ত বিশ্ব শৰ্মালৈ আমি আহ্বান জনাইছোঁ, তেখেতৰ এই সিদ্ধান্ত বাতিল কৰিব লাগিব। তেখেতৰ এই সিদ্ধান্ত কেতিয়াও মানি লোৱা সিদ্ধান্ত নহয়। এই সিদ্ধান্ত ধৰ্মীয় অনুভূতি আঘাত হানা নহয়। এই সিদ্ধান্তই হিন্দু মুছলমানৰ মাজত সংঘাত আনিব। এই সিদ্ধান্তই হিন্দু মুছলমানৰ মাজত বিভেদ আনিব। গতিকে বিভেদ আনা এই ধৰণৰ সিদ্ধান্ত কেতিয়াও সাংবিধানিক সিদ্ধান্ত, বৈধতা সিদ্ধান্ত হ'ব নোৱাৰে। প্ৰয়োজন হ'লে এই সিদ্ধান্তৰ বিৰুদ্ধে আমি আইন আদালতলৈ যোৱাৰ কাৰণে প্ৰস্তুত আছোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তই কেতিয়াও সঠিক সিদ্ধান্ত হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু জনগণক যি পৰিকল্পিতভাৱে নিষেধ কৰা যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, এই ষড়যন্ত্ৰ এটা সময়ত মহিমূৰ কৰা নিশ্চিতভাৱে হ'ব। তাক প্ৰত্যাহ্বান হিচাপে আমছুৱে গ্ৰহণ কৰিব আৰু অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ ইউনিয়নে প্ৰয়োজন হ'লে গণ আন্দোলন গণ সংগ্ৰাম গঢ়ি তুলিব। চাওক, আমি সেই কথাটোৱে কৈছোঁ যে গো হত্যা গো মাংস লৈ ইতিমধ্যে তেখেতৰ প্ৰণয়ন কৰা আইনটোৰ সেই সময়ত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ যে এই আইনবিলাকে জনসমাজৰ মাজত বিভেদ সৃষ্টি কৰিব, হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পিতভাৱে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু পৰিকল্পিতভাৱে এই কামবিলাক এটাৰ পিছত এটাকে আগুৱাই লৈ যাব বিচাৰিছে। তাৰ কাৰণে বিজেপি যে এটা চৰম সাম্প্ৰদায়িক দল, বিজেপি যে এটা মুছলমান বিৰোধী দল, এই কথাটো নিশ্চিত। আজি সামগ্ৰিকভাৱে ৰাইজৰ আমি ক'ব বিচাৰোঁ, যিসকলে বিজেপিক ভোট দিছে আচলতে আপোনালোকে বিজেপিক ভোট দিয়াৰ এয়া প্ৰতিফল আপোনালোকে পাই আছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা বুজি নাপাওঁ, ৰকিবুল হুছেইনো বুজি নাপাওঁ। আমি অসমৰ মুছলমান সংখ্যালঘু ভাইসকলে এটা কথাই বুজি পাওঁ যে আমি কি খাম কি নাখাম এই সিদ্ধান্ত লোৱাৰ অধিকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই, অসমৰ মুখ্যমন্ত্ৰী নাই, অসমৰ কেবিনেটৰ নাই। এয়া চৰম অসাংবিধানিক, বেআইনী, স্বেচ্ছাচাৰী আৰু স্বৈৰাচাৰী সিদ্ধান্ত। এই সিদ্ধান্তৰ সম্পূৰ্ণ বিৰোধ কৰোঁ, প্ৰতিবাদ কৰা হ'ব আৰু এই সিদ্ধান্ত বাতিল কৰিব লাগিব। এই আমাৰ সম্পূৰ্ণ এই সিদ্ধান্ত বাতিল কৰিব লাগিব, এই আমাৰ দাবী।